নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে বহু দিনৰ মূৰত আপোনালোকক মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। প্ৰায় এমাহমানেই হ'ল মই ভিডিঅ' নিদিয়া। আচলতে বিভিন্ন কামত ব্যস্ত আছিলোঁ। খুব ব্যস্ত থকাৰ কাৰণে এই এমাহ জুৰি মই ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাছিলোঁ। কিন্তু যিখিনি জৰুৰী বাৰ্তা বা যিখিনি জৰুৰী কাৰেণ্ট এফেয়াৰ্ছ টপিক পাই আছিলোঁ সেইখিনি মই সুন্দৰকৈ লিখি ৰাখিছোঁ আৰু শেষৰ ফালে মই যেতিয়া প্ৰয়োজন হ'ব আপোনালোকক PDF হিচাপে মোৰ টেলিগ্ৰাম চেনেলত দিবৰ কাৰণে মই চেষ্টা কৰিম। কিন্তু আজিৰ এই ভিডিঅ'টো পুনৰ আৰম্ভ কৰিবলৈ লৈছোঁ। আগন্তুক যি পৰীক্ষা, কেইবাজনো বন্ধুৰ লগত আলোচনা কৰাৰ পাছত এটা কথা 50% বুলিয়ে ক'ম, সম্পূৰ্ণ 100% মই এতিয়া গাৰাণ্টি দিয়া নাই। কিন্তু ইলেকশ্যনৰ কাৰণে হয়তো পৰীক্ষা জুন পাবগৈ পাৰে, যি ধৰণে এইবছৰ পৰীক্ষা হৈছিল। গতিকে আমাৰ হাতত সময় আছে যদিও আমি 3 মাহত প্ৰিলিমিনাৰীৰ কাৰণে যিখিনি জৰুৰী কথা আমি জানিব লাগে বা যিখিনি টপিক আলোচনা কৰিব লাগে সেইখিনি আকৌ কৰি যাবৰ কাৰণে চেষ্টা কৰিম। ডেইলি দিব নোৱাৰিলেও মই দুদিনৰ মূৰে মূৰে হ'লেও বা ৰেগুলাৰ বেচিছত আপোনালোকৰ কাৰণে যিখিনি বিষয় আগবঢ়াব লাগে আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম। পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীণত দেখিব আজিৰ আমি 4টা টপিক লৈছোঁ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড। ডেইলি বেচিছত আমি 4-5টাকৈ এনেধৰণে কৰি যাবৰ কাৰণে চেষ্টা কৰিম। কেতিয়াবা ভিডিঅ'টো হয়তো দীঘল হ'ব পাৰে। আজি 4টা বিষয়ে আমি আলোচনা কৰিম। প্ৰথম আমি এটা ট্ৰাইবৰ বিষয়ে জানিম। এই ট্ৰাইবটোৰ বিষয়ে নিউজত আহিছে, গতিকে আমি বিভিন্ন ট্ৰাইবেল গ্ৰুপছৰ বিষয়ে জনা জৰুৰী হয়। কিন্তু প্ৰিলিমিনাৰীৰ কাৰণে আমি কোনকেইটা পইণ্ট এই নিউজটোৰ ওপৰত আমি মনত ৰাখিম সেই বিষয়ে মই আপোনালোকক কৈ যাম, আপোনালোকে গুৰুত্ব দি শুনিব। এতিয়া অবুজমাদিয়া ট্ৰাইব বুলি এটা ট্ৰাইব নিউজত আহিছে। কি কাৰণে আহিছে? তেওঁলোকৰ যি পাৰ্টিচিপেশ্যন, সেই পাৰ্টিচিপেশ্যনটো ইনক্ৰিজ হৈছে। ক'ত ইনক্ৰিজ হৈছে? বাষ্টাৰ অলিম্পিক স্পৰ্টছ টুৰ্ণামেণ্ট। বাষ্টাৰ যি অলিম্পিক হয়, স্পৰ্টছ টুৰ্ণামেণ্ট হয়, তাত তেওঁলোকৰ পাৰ্টিচিপেশ্যনৰ সংখ্যাটো বাঢ়ি গৈছে। গতিকে আমি অবুজমাদিয়া ট্ৰাইবৰ বিষয়ে প্ৰিলিমিনাৰীত প্ৰশ্ন পোৱাৰ সম্ভাৱনা ডেফিনেটলি আছে, UPSC হওক বা APSC হওক। গতিকে ইয়াত যদিও পইণ্টছখিনি মই গোটেইখিনি ডিটেইলছত দিয়া আছে, বাট আমি কেইটামান বিশেষ কথা গুৰুত্ব আৰোপ কৰি মই আণ্ডাৰলাইন কৰি যাম। অবুজমাদিয়া ট্ৰাইবটো কোন ঠাইৰ হয় সেই বিষয়ে আমি জনাটো জৰুৰী হয়। গোণ্ড ট্ৰাইব অফ দ্য চেণ্ট্ৰেল ইণ্ডিয়ান ৰিজন হয়। গতিকে চাব গ্ৰুপ বা চাব কাষ্ট হয়। গোণ্ড ট্ৰাইবৰ এটা চাব কাষ্ট বা চাব গ্ৰুপ হয় আৰু তেওঁলোকে মেইনলি চেণ্ট্ৰেল ইণ্ডিয়া ৰিজনত বসতি কৰে। সেইটো এটা খুব গুৰুত্বপূৰ্ণ হয়। ৰেচিয়েল গ্ৰাউণ্ডত দে আৰ প্লেচ ইন প্ৰি ডাইবেৰিয়ান অৰ প্ৰটো অষ্ট্ৰালয়েড গ্ৰুপ। এইটো আমি জাষ্ট এনে চিম্পলি মনত ৰাখিব পাৰোঁ, ইম্পৰ্টেণ্ট বুলি মই নাভাবোঁ। লোকেশ্যনকেইটা আমি মনত ৰাখিবলৈ চেষ্টা কৰিম। ডেন্স ফৰেষ্ট এণ্ড হিলি টেৰেইনছ অফ অবুজমাৰ ৰিজন। অবুজমাৰ ৰিজন ক'ত আছে? হুইচ স্পান্স দ্য নাৰায়ণপুৰ, বিজাপুৰ এণ্ড দান্তিৱাৰা ডিষ্ট্ৰিক্ট অফ ছত্তীশগড়। গতিকে ছত্তীশগড় জেনেৰেলি আমি ট্ৰাইবেল গ্ৰুপবিলাক ছত্তীশগড়, বিহাৰ এনেকুৱাতে পাওঁ। আমাৰ নৰ্থ ইষ্টতো আছে। গতিকে ছত্তীশগড় এই ঠাইকেইখন আমি মনত ৰাখিবলৈ চেষ্টা কৰিম। আৰু এই অঞ্চলকেইটাই কাক বৰ্ডাৰ কৰিছে? বৰ্ডাৰিং মহাৰাষ্ট্ৰ আৰু উৰিষ্যা। ইয়াত ডিটেইলছত দিয়া আছে, আপোনালোকে চাব। নেক্সট যিটো 4 নম্বৰ পইণ্ট খুব গুৰুত্বপূৰ্ণ হয়, PVTG, পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছ। তাৰ বিষয়ে আমি ডেফিনেটলি জনাটো খুব জৰুৰী হয়। 7 পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছৰ ভিতৰত ইয়াকো জনা যায় ছত্তীশগড়ৰ। গতিকে PVTGনো কি হয় সেই বিষয়ে আগন্তুক দিনত মই ডেফিনেটলি আপোনালোকক ক'ম। লেংগুৱেজ কি কয়? স্পীক মাদি, এ লোকেল ডাইলেক্ট অফ দ্য ডাবেৰিয়ান লেংগুৱেজ। এইটো খুব জৰুৰী হয়। আমাৰ প্ৰশ্ন এইধৰণে আহিব পাৰে যে হুইচ অফ দ্য ফলোয়িং ট্ৰাইবছ স্পীক মাদি লেংগুৱেজ, এনেধৰণে আহিব পাৰে। গতিকে আমি এই কথাটো মনত ৰাখিম। শিৱ ডেইটিছ, তেওঁলোকৰ ডেইটিছবিলাক কাক কাক পূজা কৰে? বুদ্ধদেৱ, ঠাকুৰদেৱ, বুদ্ধিমাই অৰ বুদ্ধি ডক্ৰী এণ্ড লিংগোপেন। এইকেইটা আমি মনত ৰাখিম। দে অলছ' হেভ হাউচ গড, ছোটাপেন, বৰাপেন, মাঞ্জলাপেন এণ্ড এ ক্লেন গড। এইটো আমি ইমান বেছি জৰুৰী নহয়। নেচাৰ ৱৰ্শ্বিপ কৰে, ছান, মুন, ৰিভাৰ্ছ। ট্ৰাইবেলছ গ্ৰুপবিলাকে মেক্সিমাম নেচাৰ ৱৰ্শ্বিপ কৰে, সেইটো আমি সকলোৱে জানো চাগে। ফেষ্টিভেল কি কি হয় এইকেইটা আমি জনাটো জৰুৰী হয়। পোলা, কাকাচাৰ, পাণ্ডুম। গতিকে এগ্ৰিকালচাৰেল চাইক্লৰ ওপৰত ডিপেণ্ড কৰি যিধৰণে আমাৰ বহাগ বিহু, মাঘ বিহু আমি এগ্ৰিকালচাৰৰ ওপৰত বেছ কৰি হয়, সেইধৰণে তেওঁলোকৰ ফেষ্টিভেল আছে, আমি মনত ৰাখিম। ডেন্সকেইটা আৰু মিউজিক মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিম। কাকচাৰ, গেৰী ডেন্স বা গেৰী ক'ব পাৰে, এইটো মাদি বা মাৰি লেংগুৱেজো ক'ব পাৰে। এণ্ড ৰিলো, ট্ৰেডিশ্যনেল মিউজিক ইনষ্ট্ৰুমেণ্ট, ড্ৰাম, ফ্লুটছ, বাঁহী। ফক চং আমি জনাটো জৰুৰী হ'ব। দাদ্ৰিয়া, ৰিলো গীত, পূজা গীত, এইখিনি জৰুৰী হয়। বডি আৰ্টৰ ভিতৰত টাটুইং আছে। গোদানা ইজ কনচিডাৰ্ড এ পাৰ্মানেণ্ট জুৱেল অফ অবুজমাৰিয়া উইমেন। ছ'চিয়েল ষ্ট্ৰাকচাৰ বিষয়ে অলপ চলপ আমি জানিম। ছ'চাইটি পেট্ৰিয়াৰ্কেল হয়, এইটো খুব জৰুৰী হয়। মেট্ৰিয়াৰ্কেল নে পেট্ৰিয়াৰ্কেল সেই বিষয়ে সুধিব পাৰে। দে হেভ ট্ৰেডিশ্যনেল কাষ্ট পঞ্চায়ত ছিষ্টেম লিড বাই মাঞ্জি, চিফ। মাঞ্জি বুলি যাক কোৱা হয় তাক ইংৰাজীত চিফ কোৱা হয়। গতিকে তেওঁলোকৰ ট্ৰেডিশ্যনেল কাষ্ট পঞ্চায়তো থাকে। এইটো হৈছে প্ৰথম নিউজটো।
গতিকে প্ৰথম নিউজটো আমি পইণ্ট ৱাইজ লিখি ৰাখিম যে অবুজ মাৰিয়া বা মাৰিয়া ট্ৰাইব, তেওঁলোক কোন ৰিজনৰ হয়, কাৰ সাব গ্ৰুপ বা সাব কাষ্ট হয় সেইটো আমি লিখি ৰাখিম। বিভিন্ন লেংগুৱেজ ইয়াত কোৱা হৈছে, লেংগুৱেজৰ বিষয়ে লিখি ৰাখিম, ডেন্সৰ বিষয়ে, তেওঁলোকৰ মিউজিকৰ বিষয়ে। গতিকে ইয়াত ধুনীয়াকৈ দিয়া আছে, ইয়াৰ পৰা আমি নিজৰ বেচিছত আমি কিছুমান পইণ্টছ লিখি ৰাখি আমাৰ পাৰ্চনেল নোট বনাম। নেক্সট যিটো নিউজ হ'ল লাচিত বৰফুকনৰ বিষয়ে। আমি সকলোৱে লাচিত বৰফুকনৰ বিষয়ে শুনিছোঁ, যিহেতু আমি অসমৰ হয়, বাট আমি ইয়াৰ বিষয়ে আমি হিষ্ট্ৰীত ডেফিনেটলি পঢ়িম। কিন্তু ইয়াত মই বিশেষকৈ এই পইণ্টটো এইকাৰণে দিছোঁ, 24 নৱেম্বৰত আমি যিহেতু লাচিত দিৱস পালন কৰোঁ, 24 নৱেম্বৰ অলৰেডি হৈ গৈছে। 1622 তেওঁ 24 নৱেম্বৰত জন্ম হয়। চৰাইঘাট বেটেল 1671 লগত জড়িত হয়, সেইটো আমি সকলোৱে জানো। কিন্তু ইয়াত মেক্সিমাম পৰীক্ষাত এইটো প্ৰশ্ন আহে যে লাচিত বৰফুকনক কি ধৰণে ৰিকগনাইজ কৰা হৈছে। লাচিত বৰফুকন গোল্ড মেডেল ইনষ্টিটিউটেড ইন 1999 ইজ এৱাৰ্ডেড টু দ্য বেষ্ট নেশ্যনেল ডিফেন্স একাডেমী কেডেট। গতিকে এইটো পইণ্ট আমাৰ কাৰণে পৰীক্ষা পৰ্বত খুব জৰুৰী হয়। বাকীটো লাচিত বৰফুকনৰ বিষয়ে সবিশেষ আমি জনাটো জৰুৰী হয়। আহোম ডাইনেষ্টিৰ বিষয়ে দিয়া আছে, প্ৰয়োজন নাই, আমি হিষ্ট্ৰীত ডেফিনেটলি পঢ়িম, বাট মই ইয়াত এড কৰিছোঁ। আমি আহোমৰ বিষয়টো ডেফিনেটলি জানিবই লাগিব। আহোম ডাইনেষ্টিৰ বিষয়ে জনাৰ পিছতে আমাৰ প্ৰিলিমিনাৰী পাৰপজটো আমাৰ সম্পূৰ্ণ হয়। গতিকে এই বিষয়ে আমি পাছত চাম। এতিয়া আমি জাষ্ট এটা পইণ্ট মনত ৰাখিম যে লাচিত বৰফুকনক কি ধৰণে ৰিকগনাইজ কৰা হৈছে। থাৰ্ড নিউজটো হ'ল যে 240 আৰ্টিকলৰ বিষয়ে আমি জানিব লাগিব কনষ্টিটিউশ্যনৰ। কি কাৰণে নিউজ আহিছে? চেণ্টাৰে এটা প্ৰপ'জেল আগবঢ়াইছে কনষ্টিটিউশ্যন 131 এমেণ্ডমেণ্ট বিলৰ জৰিয়তে চণ্ডীগড়ক আৰ্টিকল 240 আণ্ডাৰত আনিবৰ কাৰণে চেষ্টা কৰা হৈছে। এতিয়া প্ৰথম কথা হ'ল চণ্ডীগড় এখন ইউনিয়ন টেৰিটৰী হয় উইথাউট লেজিছলেচাৰ। তাত কোনো ধৰণৰ লেজিছলেচাৰ নাথাকে। গভৰ্ণৰ অফ পাঞ্জাবে এডমিনিষ্টাৰ কৰে। গভৰ্ণৰ অফ যি পাঞ্জাব হয় তেওঁ এডিশ্যনেল চাৰ্জ হিচাপে লৈ চণ্ডীগড়কো এডমিনিষ্টাৰ কৰে। The city also function as the shared capital of Punjab and Haryana. Haryana আৰু পাঞ্জাবৰ shared capital হিচাপে আমি সকলোৱে জানো পাঞ্জাব আৰু হাৰিয়ানাৰ কেপিটেল হ'ল চণ্ডীগড়, shared capital বুলি কৈছে। এতিয়া আৰ্টিকল 240 কি সেইটো আমি খুব জৰুৰী হয়, কাৰণ নিউজত যিখিনি আৰ্টিকল আহে সেইখিনি প্ৰিলিমিনাৰী দেখা যায়। গতিকে কৈছে যে 240 আৰ্টিকলে প্ৰেচিডেণ্টক এটা পাৱাৰ দিয়ে টু মেক ৰেগুলেশ্যন ফৰ পিচ প্ৰগ্ৰেছ এণ্ড গুড গভৰ্ণমেণ্ট অফ চাৰ্টেন ইউনিয়ন টেৰিটৰিজ। বেলেগ বেলেগ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বা ইউনিয়ন টেৰিটৰিজৰ পিচ প্ৰগ্ৰেছ আৰু গুড গভৰ্ণমেণ্টৰ কাৰণে কিছুমান ৰেগুলেশ্যন মেক কৰিবৰ কাৰণে বা ৰেগুলেশ্যন ফৰ্ম কৰিবৰ কাৰণে প্ৰেচিডেণ্টক বিশেষ পাৱাৰ প্ৰদান কৰা হয়, যি ধৰণে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড হওক বা লক্ষদ্বীপ হওক, দাদৰা নগৰ এণ্ড হাভেলী এণ্ড দমন এণ্ড দিউ। আৰু কৈছে যে দিছ ৰেগুলেশ্যন কেন এমেণ্ড অৰ ৰিপিল এনি এক্সিষ্টিং ল। যদি কিবা ধৰণৰ এক্সিষ্টিং ল আছে সেই যি ৰেগুলেশ্যন, সেই ৰেগুলেশ্যনেৰে তাক ৰিপিল কৰিব পাৰে, অৰ্থাৎ ৰিপ্লেচ কৰিব পাৰে, ইনক্লুডিং লজ মেড বাই পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্টে তৈয়াৰ কৰা যদি কিবা ল আছে সেই নিৰ্দিষ্ট ইউনিয়ন টেৰিটৰীৰ ওপৰত, তেন্তে প্ৰেচিডেণ্টে যি ৰেগুলেশ্যনছ আনিব সেই ৰেগুলেশ্যনে তাক ৰিপ্লেচ কৰিব পাৰে। এতিয়া কৈছে ইমপ্লিকেশ্যন অফ ব্ৰিংগিং চণ্ডীগড় আণ্ডাৰ আৰ্টিকল 240। আৰ্টিকল 240 আণ্ডাৰত যদি চণ্ডীগড় অনা হয় কি ধৰণৰ কনচিকুৱেঞ্চেছ বা ইমপ্লিকেশ্যনছ থাকিব আমি চাব লাগিব। এতিয়া কৈছে যে চেণ্টাৰ থ্ৰু দ্য প্ৰেচিডেণ্টৰ জৰিয়তে কেন্দ্ৰই চণ্ডীগড়ৰ ওপৰত ডাইৰেক্টলি ল বনাব পাৰিব, ইনষ্টিড অফ ডিপেণ্ডিং অন পাৰ্লিয়ামেণ্ট ফৰ এভৰি লিগেল চেঞ্জ। যিকোনো ধৰণৰ লিগেল মেটাৰৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টৰ ওপৰত ডিপেণ্ডেণ্ট নহয় প্ৰেচিডেণ্টৰ জৰিয়তে কেন্দ্ৰই ল বনাব পাৰিব চণ্ডীগড়ৰ কাৰণে, যদিহে 240 আৰ্টিকুলৰ আণ্ডাৰত চণ্ডীগড়কো অন্তৰ্ভুক্ত কৰা হয়। এইটো এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট পালো আমি। 4 নম্বৰ যিটো নিউজ হ'ল 4 নম্বৰ অপাৰেশ্যন পৱনৰ ওপৰত। অপাৰেশ্যন পৱন যিহেতু নিউজত এতিয়া আহিছে, গতিকে আমি চোৱাটো জৰুৰী হয়। অপাৰেশ্যন পৱননো কি হয়? ইণ্ডিয়ান মিলিটাৰী এটা কেম্পেইন হয়। ইণ্ডিয়ান পিচ কিপিং ফ'ৰ্চে তাক আগবঢ়াই নিছিল বা তাক কেৰিড কৰিছিল ইন 1987তে। ক'ত কৰিছিলে? শ্ৰীলংকাত, এগেইনষ্ট তামিল মিলিটেণ্ট গ্ৰুপ। আমি শুনিছো নিশ্চয় চাগে, লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল ইলাম, যি ধৰণে আমাৰ ইয়াত উলফা আছে, গতিকে ঠিক তেনেধৰণে শ্ৰীলংকাত থকা যি মিলিটেণ্ট গ্ৰুপ আছিল তাৰ এগেইনষ্টত ইণ্ডিয়ান মিলিটাৰী এটা কেম্পেইন আগবঢ়োৱা হৈছিল। আৰু সেই কেম্পেইনটো কোনে আগবঢ়াইছিলে? ইণ্ডিয়ান পিচ কিপিং ফ'ৰ্চ। গতিকে পিচ কিপিং ফ'ৰ্চৰ বিষয়ে আমি জনাটো জৰুৰী হ'ব। এতিয়া অপাৰেশ্যনটোৰ এইম কি আছিল? যে টু টেক কণ্ট্ৰল অফ জাফনা। জাফনা কি হয় আপোনালোকে, বা কোন ঠাই হয় আপোনালোকে শ্ৰীলংকাৰ মেপত যদি চাই আপোনালোকে গম পাব, আৰু এইটো চোৱাটো জৰুৰী হয়। গতিকে এই যি জাফনাত থকা যি লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল ইলাম, যিটো LTT গ্ৰুপক কণ্ট্ৰল কৰিবৰ কাৰণে এই অপাৰেশ্যনটো আগবঢ়োৱা হৈছিল, অপাৰেশ্যন পৱন। এতিয়া এইটো এই কাৰণে জৰুৰী হয়, পৱন বুলি কৈ দিয়াৰ লগে লগে আমাৰ এনেকুৱা লাগিব যে ই এয়াৰ লগত জড়িত হয়। আচলতে এয়াৰ লগত জড়িত নহয়, ই শ্ৰীলংকাৰ সেই নিৰ্দিষ্ট মিলিটেণ্ট গ্ৰুপটোৰ এগেইনষ্টত কৰা এটা কেম্পেইন হয়। গতিকে আমি মনত ৰাখিম। কোনে লঞ্চ কৰিছিলে? ৰাজীৱ গান্ধীৰ দিনত লঞ্চ কৰা হৈছিলে আণ্ডাৰ ইণ্ডো শ্ৰীলংকা একৰ্ড অফ 29 জুলাই 1987। এতিয়া ইণ্ডো শ্ৰীলংকা একৰ্ডৰ কথা কওঁতে মোৰ মনলৈ আহিছে আছাম একৰ্ড। আছাম একৰ্ডৰ বিষয়ে আমি চাব লাগিব। ডিউৰেশ্যন অফ অপাৰেশ্যন কিমান দিন চলিছিলে ইমান ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে, আপোনালোকে চাব।
ছাকচেছ এণ্ড ক্ৰিটিচিজম অফ দ্য অপাৰেশ্যন প্ৰয়োজন নাই, সেইটো নিজেই পঢ়িব। কিন্তু আমি লাষ্টত চাব লাগিব যে ইণ্ডিয়ান পিচ কিপিং ফ'ৰ্চটোনো কি হয়। কৈছে যে IPKF was the Indian military contingent performing a peacekeeping operation in Sri Lanka between 1987 and 1990. গতিকে এইটো খুব জৰুৰী হয়। অলৰেডি মই ক'লো ইণ্ডো শ্ৰীলংকান একৰ্ডৰ জৰিয়তে ইয়াক কেৰি কৰা হৈছিল। খালি শেষত এটা বক্সত যিটো পইণ্ট আছে যে ইণ্ডিয়া শ্ৰীলংকা একৰ্ড 1987 কাৰ কাৰ মাজত হৈছিলে। কলম্বোত চাইন কৰা হৈছিল 29 জুলাই 1987। ৰাজীৱ গান্ধী, আমাৰ ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধী আৰু প্ৰেচিডেণ্ট JR জয়াৱৰ্ধনে টু ৰিজল্ভ শ্ৰীলংকাছ ইথনিক কনফ্লিক্ট, অৰ্থাৎ শ্ৰীলংকাৰ প্ৰেচিডেণ্ট JR জয়াৱৰ্ধনৰ লগত এই একৰ্ডখন চাইন কৰা হৈছিল। এইটো এটা খুব গুৰুত্বপূৰ্ণ হয়। ইয়াত আৰু এটা পইণ্ট চাব, বক্সৰ ওপৰতে আছে যে IPKF ৰিচিভ নিউমেৰাছ গেলেণ্টাৰী মেডেলছ হুইচ ইনক্লুডছ দ্য পৰমবীৰ চক্ৰ ফৰ মাজ পৰমেশ্বৰম এণ্ড 98 বীৰ চক্ৰ। গতিকে IMKF বিভিন্ন ধৰণৰ গেলেণ্টাৰী এৱাৰ্ডছ পাইছে, মেডেলছ পাইছে। গেলেণ্টাৰী মেডেলছবিলাক আমি নিশ্চয় এটা ভিডিঅ'ত ডেফিনেটলি চাম, কিন্তু ইয়াত উল্লেখ কৰিছে যে তেওঁলোকে পাইছে পৰমবীৰ চক্ৰ আৰু পৰমেশ্বৰম আৰু 98 বীৰ চক্ৰছ। গতিকে আজি আমি এই 4টা নিউজ চালো। ডেইলি বেচিছত বিভিন্ন গুৰুত্বপূৰ্ণ নিউজ আহি থাকে, গতিকে মই গোটেইখিনি নিউজ একেদিনাই আপোনালোকৰ কাৰণে আগবঢ়োৱাটো সম্ভৱ নহয়, ভিডিঅ'টো দীঘল হৈ যায়। কিন্তু যিখিনি মোৰ দৃষ্টিত আহে বা যিখিনি মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ সেইখিনি আমি ডেফিনেটলি পৰীক্ষাৰ আগতে শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু কনচেপ্ট বেচিছত যিখিনি কথা আমাক লাগে সেইখিনি মই আগন্তুক দিনত আপোনালোকৰ কাৰণে দিবৰ কাৰণে চেষ্টা কৰিম। মই অলৰেডি মোৰ কিতাপৰ ভিডিঅ' কৈছোঁ কিখিনি কিতাপ আপোনালোকে পঢ়িলে সুবিধা হ'ব, গতিকে সেই কিতাপখিনি আপোনালোকে পঢ়ি থাকিব। যিসকলে ৰিলিজিয়াছলি প্ৰিপেৰেশ্যন কৰিছে ফৰ আপকামিং APSC বা UPSCৰ কাৰণে তেওঁলোকে সেই ডেফিনিট কিতাপখন পঢ়িবই লাগিব। তাৰপিছত বাকী নিউজ পেপাৰ এনালাইচিছ হওক বা যিখিনি কাৰেণ্ট এফেয়াৰ্ছ টপিক সেইখিনি মই দি যাবৰ কাৰণে চেষ্টা কৰিম। আকৌ এটা নতুন ভিডিঅ' এতিয়া লগ পাম। পঢ়ি থাকক, সময় নষ্ট নকৰিব। ধন্যবাদ।